हिंदी क्लास में तुम लोगों का पुनः स्वागत है। मैं तुम लोगों के साथ आलोचना कर रही थी तुम लोगों के पाठ्य पुस्तक आलोक भाग 1 के अंतर्गत अपराजिता पाठ को लेकर, जिसकी लेखिका थी शिवानी जी। और हम आलोचना कर रहे थे एक ऐसी युवती के बारे में जो शारीरिक रूप से अक्षम थी। सामान्य लोगों की तरह उसको काम करने में असुविधाएं होती थी, परंतु उसके मन में थी असीम धैर्य और सुदृढ़ इच्छा शक्ति। जीवन में आने वाली सभी बाधाओं और विषम परिस्थितियों का उसने डट कर मुकाबला किया। निरंतर साधना के बल पर वे प्रसिद्धि के शिखर पर पहुंच गई थी और सदा अपराजिता ही बनी रही। विद्यार्थियों, इस पाठ के पहले पाठ्यांश में हमको मिला था, আমি কি পাইছিলো এই বিষয়ে মই অসমীয়াতে ক'ব বিচাৰিছো যে পূৰ্বৰ পাঠ্যাংশত আমি কি পাইছিলো যে ডাক্তৰ চন্দ্ৰা এগৰাকী অত্যন্ত সাহসী যুৱতী, শাৰীৰিকভাৱে অক্ষম, কিন্তু তাই নিজৰ সাহস আৰু উদ্যমেৰে জীৱনত যিকোনো বিষম পৰিস্থিতিৰ সন্মুখীন হৈ সাহসেৰে জীৱনৰ প্ৰতিটো কাম কৰি আগুৱাই গৈছিল আৰু সফলতাৰ উচ্চ শিখৰত কেনেকৈ আৰোহণ কৰিছিল এই বিষয়ে আমি প্ৰথম পাঠ্যাংশত কিছু কথা পাই আহিছো। এখন হুইল চেয়াৰৰ সহায়ত চলাফিৰা কৰা এইগৰাকী যুৱতীয়ে কি কৰিছিল, জীৱনত কেতিয়াও হাৰ মনা নাছিল। নিজৰ মাতৃৰ সহযোগত আৰু বহু উৎসাহ আৰু সাহসেৰে কি কৰিছিল, সফলতাৰ উচ্চ শিখৰত আৰোহণ কৰিবলৈ সক্ষম হৈছিল আৰু বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল মাইক্ৰ'বায়'লজি বিষয়ত। ইমানখিনিলৈকে আমি পূৰ্বৰ পাঠ্যাংশত পালো। আজি আমি কি পাম সেই বিষয়ে पासर पाठदानলৈ আগবাঢ়ি जाओ। अपंग स्त्री पुरुषों में इस विषय में डॉक्टरेट पाने वाली डॉक्टर चंद्रा भारतीय है। जब इसे हम सामान्य ज्वर के चौथे दिन पक्षाघात हुआ तो गर्दन के नीचे इसका सर्वांग अचल हो गया। भयभीत होकर हमने बड़े से बड़े डॉक्टर को दिखाया। सबने एक स्वर में कहा, आप व्यर्थ पैसा बर्बाद मत कीजिए, आपकी पुत्री जीवन भर केवल गर्दन ही हिला पाएगी। संसार की कोई भी शक्ति इसे रोग मुक्त नहीं कर सकेगी। কি কৈছে যে অপং স্ত্ৰী পুৰুষ, যি অপং বা শাৰীৰিকভাৱে অক্ষম, তেনেকুৱা ধৰণৰ স্ত্ৰী পুৰুষৰ ভিতৰত ডাক্তৰেট ডিগ্ৰী পোৱা ডাক্তৰ চন্দ্ৰাই হৈছে ভাৰতীয়। আৰু যেতিয়া মাকৰ কথাৰে কথাখিনি ইয়াত উপস্থাপন কৰা হৈছে, যেতিয়া তাই অকণমান সামান্য জ্বৰ হৈছিল, কৈছে যে জব ইছে সামান্য জ্বৰ কে চৌথে দিন, 4 দিনৰ দিনা পক্ষাঘাত হৈছিল, আমি পেৰালাইচিছ বুলি কওঁ, আৰু সেই তাৰ পলিঅ'ৰ ফলত সেইটো হৈছিল বুলি কৈছে। তো গাৰ্ডন কে নিচে इसका सर्वांग মানে ডিঙিৰ তলৰ গোটেই অংশটোৱেই তাই অচল বা নিৰ্জীৱ হৈ পৰিছিল। আৰু ভয়তে মাকে ডাক্তৰক দেখুৱাওঁতে সকলো ডাক্তৰে কৈছিল যে কি বুলি কৈছিল যে আপোনাৰ ছোৱালী জীৱনত ঠিক নহয় আৰু তাই মাত্ৰ ডিঙিটোহে লৰাব পাৰিব। সেইকাৰণে কৈছে যে সংসাৰৰ কোনো ব্যক্তি বা কোনো শক্তিয়ে তাইক এই ৰোগৰ পৰা মুক্ত কৰিব নোৱাৰিব। सहसा श्रीमती सुब्रमण्यम का कंठ अवरुद्ध हो गया। फिर वे धीमे स्वर में मुझे बताने लगे, मेरे गर्भ में तब इसका भाई आ गया था। इसके भयानक अभिशाप के बावजूद मैंने कभी विधाता से यह नहीं कहा कि प्रभु इसे उठा लो, इसके इस जीवन से तो मौत भली है। मैं निरंतर इसके जीवन की भीख ही मांगती रही, केवल सिर हिलाकर इधर उधर देख भर सकती थी। न हाथों में गति थी न पैरों में, फिर भी मैंने आशा नहीं छोड़ी। एक ऑर्थोपेडिक सर्जन की बड़ी ख्याति सुनी थी, वही ले। यहाँ लेखिका के सामने श्रीमती सुब्रमण्यम यानी कि डॉक्टर चंद्रा की माँ जो है वो वर्णन कर रही है क्या कि কথাখিনি মানে শ্ৰীমতী সুব্ৰমণ্যম যিগৰাকী ডাক্তৰ চন্দ্ৰাৰ মাতৃ, তেওঁ লেখিকাৰ আগত এই কথাখিনি কৈ আছে যে তেতিয়া কৈছে যে যেতিয়া ডাক্তৰে ক'লে যে তাই ৰোগমুক্ত হ'ব নোৱাৰে গোটেই জীৱন, তেতিয়া তেওঁ কণ্ঠ অৱৰুদ্ধ হৈ গৈছিল, তেওঁ একো ক'ব নোৱাৰা মূক হৈ গৈছিল তেওঁ। আৰু
পুনৰ এই কাহিনী ক'বলৈ আৰম্ভ কৰিছিল লেখিকাৰ আগত কৈছিল যে সেই সময়ত মেৰে গৰ্ভ মে তব ইছকা ভাই আৰু তেওঁ গৰ্ভৱতী হৈছিল আৰু তাই ভাইয়েকক লৈ মানে গৰ্ভৱতী হৈছিল বুলি কৈছে আৰু সেই ভয়ানক যি এটা অভিশাপ লৈ তেওঁ জীৱনত সেই অভিশাপ বুলি কৈছে অভিশাপ লৈ থকাৰ পিছতো বিধাতাক তেওঁ কি কৰা নাছিল বিধাতাক দুখ দিয়া নাছিল যে কিয় এক মাৰি পেলোৱা বা তেনেধৰণৰ কথা বিধাতাৰ আগত বা ভগৱানৰ আগত কেতিয়াও কোৱা নাছিল আৰু সদায় তেওঁ ছোৱালীজনীৰ জীৱনেই ভিক্ষা কৰিছিল ভগৱানৰ আগত আৰু তাই মাত্ৰ কি কৰিব পাৰিছিল শৰীৰৰ মানে শৰীৰৰ ওপৰ অংশ মাত্ৰ ডিঙিটোহে লৰাব পাৰিছিল তেনেকুৱা হোৱা সত্ত্বেও মাকে কিন্তু তাইক কোনোদিনে দোষাৰোপ কৰা নাছিল বা ভগৱানকো দোষাৰোপ কৰা নাছিল আৰু এজন অৰ্থপেডিক ডক্টৰৰ কথা শুনি তেওঁ তাইক তেওঁৰ ওচৰলৈ লৈ গৈছিল एक वर्ष तक कष्ट साध्य उपचार चला और एक दिन स्वयं ही इसके ऊपरी धड़ में गति आ गई हाथ हिलने लगे नन्ही उंगलियां मुझे बुलाने लगी निर्जीव धड़ को मैंने सहारा देकर बैठना सिखा दिया 5 वर्ष की हुई तो मैं ही इसका स्कूल बनी मेधावी पुत्र की विलक्षण बुद्धि ने फिर मुझे समर्पित कर दिया सरस्वती स्वयं ही जैसे आकर जीविका में बैठ गई थी बंगलोर के प्रसिद्ध माउंट कार्मेल में उसे प्रवेश दिलाने में मुझे कॉन्वेंट द्वार पर लगभग धरना ही देना पड़ा এতিয়া লেখিকাৰ আগৰ কথাখিনি কৈ আছে সুব্ৰমণ্যম চন্দ্ৰাৰ মাকে কৈছে যে এবছৰ কষ্টসাধ্য চিকিৎসা চলিল ডাক্তৰ চন্দ্ৰাৰ আৰু তাৰ পাছত কি হ'ল চোৱা তাইৰ ওপৰৰ যি ভাগ ওপৰৰ কঁকালৰ ওপৰৰ ভাগখিনি কি হ'ল অলপ লৰচৰ হ'বলৈ ধৰিলে তাই হাতকেইখন লৰচৰ হ'ল তাই সৰু সৰু আঙুলিবিলাকে মাকক মাতিবলৈ ধৰিলে আৰু সেই নিৰ্জীৱ মানে শৰীৰটোক সহায় কৰি বা সহায় দি কি কৰিলে মাকে তাইক বহিবলৈ শিকালে আৰু 5 বছৰ যেতিয়া হ'ল তেতিয়া তাই মানে যি শিক্ষা সেই শিক্ষা ঘৰতে লাভ কৰে তাৰমানে মাকে তাইৰ কাৰণে স্কুল হ'ল বুলি কৈছে মেধাৱী পুত্ৰী আৰু কৈছে যে মেধাৱী পুত্ৰীৰ বিলক্ষণ মানে বিশেষ যি বুদ্ধি তাইৰ আছিল এনেকুৱা আচৰিত হৈছিল মাক যে ইমানেই তাইৰ বুদ্ধি আছিল বিশেষ বুদ্ধি আছিল আৰু যেন সৰস্বতী মাতাই কি হৈছে তাইৰ কণ্ঠতে বহি গৈছে এনেকুৱা ভাৱ হৈছিল বাংগালোৰৰ কি হৈছে প্ৰসিদ্ধ মাউণ্ট কাৰ্মেল প্ৰৱেশ দিয়া বোলে মানে নাম ভৰ্তি কৰিবলৈ মাকে ধৰ্ণা দিয়াৰ দৰে দিছিল মানে এই কথাটো কৈছে খুব লাগি যুঁজিহে তেওঁ তাইক তাত মানে নাম ভৰ্তি কৰাব পাৰিছিল नहीं मिसेस सुब्रमण्यम मदर ने कहा हमें आपसे पूरी सहानुभूति है पर आप ही सोचिए आपके पुत्री की व्हील चेयर लेकर कौन पूरे क्लासरूम में घुमाता फिरेगा তেতিয়া সেই মাউণ্ট কাৰ্মেলৰ কথা কৈছে তাৰ মাদাৰে কৈছে সুব্ৰমণ্যমক কৈছে যে আমি আপোনাৰ প্ৰতি আমাৰ সহানুভূতি আছে কিন্তু আপুনিয়ে ভাবক যে কোনে ক্লাছৰ পৰা ক্লাছলৈ এটা ক্লাছৰ পৰা আনটা ক্লাছলৈ তাইক লৈ ফুৰিব হুইল চেয়াৰ বহুৱাই তেতিয়া মাকে কি কৈছিল চোৱা आप चिंता ना करें मदर मैं हमेशा उसके साथ रहूंगी और फिर पूरी कक्षाओं में अपंग पुत्री की कुर्सी की परिक्रमा में शयन कराती वे पीरियड दर पीरियड उसके पीछे खड़ी रहती प्रत्येक परीक्षा में सर्वोत्थान प्राप्त कर चंद्रा ने स्वर्ण पदक जीती ঠিক কৈছে যে তেতিয়া মাদাৰে যেতিয়া ক'লে মাউণ্ট কাৰ্মেলৰ মাদাৰে যেতিয়া ক'লে অধ্যক্ষাই ক'লে কি বুলি ক'লে যে আপুনি অধ্যক্ষাই ক'লে যে আপুনি আপোনাৰ প্ৰতি আমাৰ সহানুভূতি আছে কিন্তু আপোনাৰ ছোৱালীক আমি নামভৰ্তি কৰিব নোৱাৰিম কাৰণ তাই অপং আৰু কিন্তু তেতিয়া মাকে ক'লে যে মই তাইৰ লগত সকলো মুহূৰ্ততে মই তাইৰ লগত থাকিম আৰু তেতিয়া তাৰ পাছত কি হ'ল প্ৰতিটো কক্ষা মানে শ্ৰেণী কোঠাত পিছত ডাক্তৰ চন্দ্ৰাৰ হুইল চেয়াৰখনৰ পিছত মাক থিয় হৈ থাকে আৰু এটা ক্লাছৰ পৰা আন এটা ক্লাছলৈ তাইক মানে অনা নিয়া কৰে সেইদৰে কি হ'ল প্ৰত্যেকটো পৰীক্ষাতে ডাক্তৰ চন্দ্ৰাই সোণৰ পদক লাভ কৰিবলৈ সক্ষম হ'ল बीएससी किया प्राणी शास्त्र में एमएससी में प्रथम स्थान प्राप्त किया और बंगलुरु के प्रख्यात इंस्टीट्यूट ऑफ साइंस में अपने लिए स्पेशल सीट अर्जित की আৰু কি কৰিলে প্ৰতিটো পৰীক্ষাতে যেতিয়া সোণৰ পদক লাভ কৰিলে ডাক্তৰ চন্দ্ৰাই বিএসসি কৰিলে প্ৰাণী শাস্ত্ৰত
MSc প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হ'ল আৰু বাংগালুৰুৰ প্ৰখ্যাত ইনষ্টিটিউট অফ সায়েন্সত স্পেশাল মানে এটা বিশেষ মানে সিট अर्जन কৰিবলৈ সক্ষম হ'ল। केवल अपनी निष्ठा धैर्य एवं साहस से 5 वर्ष तक प्रोफेसर सेठना के निर्देशन में शोध कार्य किया। इसी बीच माता पिता ने पेंसिल्वानिया से व्हील चेयर मंगवा दी, जिसे डॉक्टर चंद्रा सेन चलाती हुई पूरी प्रयोगशाला में बड़ी सुगमता से घूम सकती थी। लेदर जैकेट के कठिन जिराफ बख्तर में कसी उस हंसमुख लड़की को देख मुझे युद्ध क्षेत्र में डटे राणा संगा का ही स्मरण हुआ था। शत विक्षत शरीर में असंख्य घाव, आभा मंदिर भव्य मुद्रा। तो কি কৈছে ডক্টৰ চন্দ্ৰাৰ যি নিষ্ঠা, নিজৰ কৰ্তব্যৰ প্ৰতি যি নিষ্ঠা, ধৈৰ্য আৰু সাহস, সেই সাহসৰ বলত তাই কি কৰিলে প্ৰফেসৰ চেতনাৰ নিৰ্দেশনাত কি কৰিলে শোধ কাৰ্য মানে গৱেষণা কাৰ্য আৰম্ভ কৰিলে আৰু 5 বছৰ ধৰি সেই গৱেষণা কাৰ্য কৰিলে। তাৰ মাজতে মাক দেউতাকে এনেকুৱা এখন হুইলচেয়াৰ আনি দিলে যাৰ সহায়ত ডক্টৰ চন্দ্ৰাই পৰীক্ষাগাৰত বা গৱেষণাগাৰত সহজেই ইফাল সিফাল কৰিব পৰা হ'ল। আৰু লেডাৰ জেকেটৰ কথা কৈছে যে লেডাৰ জেকেট পিন্ধি থকা হয় সেইখিনি সময়ত গৱেষণাগাৰত যেতিয়া থাকে তেতিয়া কি কৈছে লেডাৰ জেকেট के कठिन जिराफ बख्तर माने कवच বুলি जिराफ बख्तर মানে কবচ বুলি কোৱা হৈছে ইয়াত। সেই কবচ পিন্ধি তাই হাঁহি মুখে সেই ছোৱালীজনী দেখি লেখিকাৰ মানে ফটোবিলাক যেহেতু তেওঁ দেখিছে সেই ফটোবিলাক দেখি তাইৰ মানে লেখিকাৰ এনেকুৱা ভাৱ হয় যে যুদ্ধক্ষেত্ৰত যেতিয়া ৰাণা সাংগাই খত শৰীৰেৰে নিজৰ মুখত যি তেজোদ্দীপ্ত এক পোহৰ লৈ মুখত সেই আভা লৈ পোহৰ লৈ যুদ্ধক্ষেত্ৰত মানে সাহসেৰে সন্মুখীন হৈছিল, যুদ্ধক্ষেত্ৰত শত্ৰুৰ সন্মুখীন হৈছিল, ঠিক তেনেদৰেই যেন এই গৱেষণাগাৰত লেডাৰ জেকেটেৰে কবচ পিন্ধি এগৰাকী যুৱতীয়ে কি কৰিছে হাঁহি মুখেৰে সকলো কষ্ট সহ্য কৰিছে। मैडम आप तो लिखती है, मेरी ये कविताएं लिखिए, कुछ दम है क्या इनमें। এইখিনি কথাৰ পৰা আমি জানিব পাৰো যে কেৱল ডাক্তৰ চন্দ্ৰা এগৰাকী বিজ্ঞানৰ ছাত্ৰী নহয়, তাই কি কৰিছিল কবিতাও লিখিছিল, সাহিত্যৰ প্ৰতিও অনুৰাগী আছিল। मैंने जब वो कविताएं लिखी तो आंखें भर आई, जो उदासी उसके चेहरे पर कभी नहीं आने पाई, अनजाने में उसकी कविता में झलक आई थी। तो যেতিয়া লেখিকাক কবিতাবিলাক দেখুৱালে তেতিয়া লেখিকাই বুজি পালে যে কবিতাবিলাক যেতিয়া মই চালো, লেখিকাই কৈছে যে কবিতাবিলাক মই যেতিয়া চালো মোৰ চকুৰ পানী ওলাই আহিল আৰু যি উদাসীনতা মই তাইৰ চেহেৰাত দেখিবলৈ পালো, চেহেৰাত কেতিয়াও দেখা নাছিলো, সেইবিলাক ক'ত দেখিবলৈ পালো তাইৰ কবিতাবিলাকত মই দেখিবলৈ পালো। फिर उसने कढ़ाई बुनाई के सुंदर नमूने दिखाए, लड़की के दोनों हाथ जैसे दोनों पैरों का भी काम करते हो, निरंतर मशीनी खटखट में चलते रहते हैं। কি কৈছে দুইখন হাতেৰে হাত যেন কি বুলি কৈছে দুইটা ভৰিৰ কামো যেন হাতগিখনেই কৰে এনেকুৱা অনুভৱ হ'ল লেখিকাৰ। আৰু যেতিয়া কি দেখুৱালে কঢ়াই বুনাই মানে চিলাই কৰাৰ যি নমুনা, তেওঁৰ সুন্দৰ সুন্দৰ নমুনা তেওঁৰ আগত দেখুৱালে। जर्मन भाषा में माता पुत्री दोनों ने मैक्स मुलार भवन से विशेष योग्यता सहित परीक्षा उत्तीर्ण की। জাৰ্মান ভাষাটো মাক আৰু জীয়েক দুয়োজনীয়ে কি কৰিছিল বা দুয়োগৰাকীয়ে কি কৰিছিল বিশেষ যোগ্যতাৰ সৈতে मैक्स मुलार भवনৰ পৰা জাৰ্মান ভাষাৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল। गर्ल गाइड में राष्ट्रपति का स्वर्ण कार्ड पाने वाली वो प्रथम अपंग बालिका थी। এটা কি কৈছে গাৰ্ল গাইডত কি হৈছে ৰাষ্ট্ৰপতিৰ স্বৰ্ণৰ মানে সোণৰ কাৰ্ড পোৱা প্ৰথম বিকলাংগ বালিকা বুলি কোৱা হৈছে। यही नहीं, भारतीय एवं पाश्चात्य संगीत दोनों में उसकी समान रुचि है। अपने एल्बम को अपनी निर्जीव टांगों पर रख वो मुझे अपने चित्र दिखाने लगी। আৰু যেতিয়া লেখিকাৰ আগত তাই এই চিত্ৰবিলাক বা আলোকচিত্ৰবিলাক দেখুৱাবলৈ ধৰিলে যে পাশ্চাত্য সংগীতৰ ওপৰতো তাই চৰ্চা কৰিছে বা ভাৰতীয় সংগীতৰ ওপৰতো চৰ্চা কৰিছে আৰু এইবিলাক চিলাই কটা চিলাই কৰাৰ যি নমুনা দেখুৱাইছে বা কবিতাবিলাক দেখুৱাইছে এই সকলোবিলাক প্ৰতিভা ডক্টৰ চন্দ্ৰাৰ আছিল। पुरस्कार ग्रहण करती डॉक्टर चंद्रा प्रधानमंत्री
के साथ मुस्कुराती खड़ी डॉक्टर संद्रा, राष्ट्रपति को सलामी देती बालिका संद्रा और व्हीलचेयर में लेदर जैकेट में चपटी बैसाखियों का सहारा लेकर डॉक्टरेट ग्रहण करती डॉक्टर संद्रा। এই চিত্ৰবিলাক যে হুইলচেয়াৰৰ সৈতে কি কৈছে ইয়াত কি কৈছে যে ডক্টৰ চন্দ্ৰা পুৰস্কাৰ গ্ৰহণ কৰি ডক্টৰ চন্দ্ৰা পুৰস্কাৰ লাভ কৰোঁতে ডক্টৰ চন্দ্ৰাই ফটো মাৰি থৈছিল আৰু সেই ফটোবিলাক লেখিকাৰ আগত দেখুৱাইছে প্ৰধানমন্ত্ৰীৰ সৈতে হাঁহি থকা চন্দ্ৰা আকৌ সেইদৰে ৰাষ্ট্ৰপতিক সালাম দি থকা অৱস্থাত হুইলচেয়াৰত লেডাৰ জেকেট পিন্ধি কি কৈছে নিজৰ যি বেচাখী টেঙৰ সহায়ত পুৰস্কাৰ গ্ৰহণ কৰোতা ডক্টৰ চন্দ্ৰা এই সকলোবিলাক ফটো लेखिका তাই দেখুৱাইছে। मेरी बड़ी इच्छा थी मैं डॉक्टर बनूं। मैं अपंग डॉक्टर मेरी वर्गीस के सफल जीवन की कहानी पढ़ चुकी थी। परीक्षा में सर्वोत्थान प्राप्त करने पर भी मुझे मेडिकल में प्रवेश नहीं मिला। कहा गया मेरा निचला धर निर्जीव है, मैं एक सफल शल्य चिकित्सक नहीं बन पाऊंगी। কি কৈছে যে লেখিকাৰ আগত চন্দ্ৰাই কথাবিলাক কৈ আছে যে কৈছে যে মেৰি বাৰী ইচ্ছা থি ডক্টৰ চন্দ্ৰাই কৈছে যে মোৰ বৰ ইচ্ছা আছিল মই ডাক্তৰ হ'ম কিন্তু কি হ'ল তাইক ডাক্তৰ মেডিকেলৰ পৰীক্ষা সৰ্বোচ্চ নম্বৰ অধিকাৰ কৰি তাই কি ডাক্তৰ চিট লাভ কৰা নাছিল বা মেডিকেল পঢ়িবলৈ তাই পোৱা নাছিল আৰু তাইক কোৱা হৈছিল কি বুলি কোৱা হৈছিল যে এজন মই সফল শল্য চিকিৎসক হ'ব নোৱাৰি কিন্তু डॉक्टर चंद्रा के प्रोफेसर के शब्दों में मुझे यह कहने में रंस मात्र भी हिचकिचाहट नहीं होती कि डॉक्टर चंद्रा ने विज्ञान की प्रगति में महान योगदान दिया है। चिकित्सा ने जो खोया है वो विज्ञान ने पाया। तो यात लेखिकाय डॉक्टर चंद्रार जिजन प्रोफेसर माने जार अधीনত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল তেওঁৰ শব্দৰে ক'ব বিচাৰিছে কি কৈছে যে মই এই কথাটো ক'বলৈ অকণমানো মোৰ জৰা চাভি মানে ৰঞ্চ মাত্ৰ জৰা ভি হিচকিচাহট নেহি হতি মানে মোৰ অকণো সংকোচ নালাগে যে ডক্টৰ চন্দ্ৰাই বিজ্ঞানৰ ক্ষেত্ৰত যথেষ্ট অৱদান আগবঢ়াইছে চিকিৎসা বিজ্ঞানে যি হেৰুৱাইছে সি বিজ্ঞানে পাইছে বুলি তেওঁ দাখি কৈছে কথাষাৰ। चंद्रा के एल्बम के अंतिम पृष्ठ पर उसकी जननी का बड़ा सा चित्र जिसमें वे जेशी बंगलोर द्वारा प्रदत्त एक विशिष्ट पुरस्कार ग्रहण कर रही है। वीर जननी का पुरस्कार बहुत बड़ी बड़ी उदास आंखें जिनमें माँ की व्यथा भी है और पुत्री की भी। अपने सारे सुख त्याग कर नित्य छाया बनी पुत्र की पहिया लगी कुर्सी के पीछे सक्र से घूमती जननी नाक के दोनों और हीरे की दो जगमगाती लोंगो अधरों पर विजय का उल्लास जोरे में पुष्पवेणी। मेरे कानों में उस अद्भुत साहसी जननी शारदा सुब्रमण्यम के शब्द अभी भी जैसे गूंज रहे हैं। ईश्वर सब द्वार एक साथ बंद नहीं करता, यदि एक द्वार बंद करता भी है तो दूसरा द्वार खोल भी देता है। तो चंदा के एल्बम के अंतिम पृष्ठ पर चंदार जो एल्बम फटो एल्बम लेखिकार আগত চন্দাই দেখুৱাইছে এই এলবামটোৰ শেষ পৃষ্ঠাত কি আছে মাকৰ এখন ফটো আছে জননী বুলি কৈছে জননী মানে মাতৃৰ কথা কোৱা হৈছে যে বড়া সা চিত্ৰ বহুত ডাঙৰ এখন চিত্ৰ আছে য'ত বাংগালোৰৰ দ্বাৰা প্ৰদত্ত এখন এটা বিশিষ্ট পুৰস্কাৰ তেওঁ গ্ৰহণ কৰা অৱস্থাত আছে বীৰ জননীৰ পুৰস্কাৰ তাত দেখা গৈছে যে মাকৰ যিটো মুখৰ বৰ্ণনা দিছে দাঙি ধৰিছে লেখিকাই যে বহুত ডাঙৰ ডাঙৰ উদাসীন চকু য'ত মাকৰ ব্যথা বা বেদনা লুকাই আছে আৰু জীয়েকৰ কি কৈছে अपने सारे सुख त्याग कर नित्य छाया बनी रही কি বুলি কৈছে নিজৰ সকলো সুখ ত্যাগ কৰি মাকে কি কৰিছিল ডক্টৰ চন্দ্ৰাৰ ছায়া হৈ গোটেই জীৱন আছিল আৰু তাই চকী যিখন पहिया लगি মানে চকা লগা চকীখনৰ পিছে পিছে চক্ৰৰ দৰে মাক নিৰন্তৰ ঘূৰি ফুৰিছিল আৰু মাকৰ দুইটা নাকতে নাকফুল আছে হীৰাৰ নাকফুল বুলি কৈছে আৰু উঠত যেন বিজয়ৰ উল্লাস দেখা গৈছে আৰু
তেওঁ পুষ্পবেণী বেণীত মানে ফুল লগাইছে কথাকে ক'ব বিচাৰিছোঁ। মেৰে কাণো মে উস অদ্ভুত সাহসী জননী, সেই অদ্ভুত সাহসী জননী সুব্ৰমণ্যমৰ কেইটামান শব্দ লেখিকাৰ কাণত সদায় বাজি থাকে বুলি কৈছে যে ঈশ্বৰ শব্দৰ এক সাথ বন্ধ নেহি কৰতা, ঈশ্বৰে সকলো দুৱাৰ একেলগে বন্ধ নকৰে। কি কৈছে, যদি এখন দুৱাৰ বন্ধ কৰে, বন্ধ কৰিও দিয়ে কিন্তু আনখন খুলি দিয়ে। সেইকাৰণে কৈছে যে এইটো ডক্টৰ চন্দ্ৰাৰ ক্ষেত্ৰত খাটিছিল এই কথাটো, আৰু সেইকাৰণে মাকে তেনেদৰে কৈছিল। विद्यार्थियों, डॉक्टर संद्रा की कहानी सभी के लिए प्रेरणाप्रद कहानी है। डॉक्टर संद्रा अपराजिता है क्योंकि उसने अपंग होते हुए भी जीवन में हर परिस्थिति से साहस और उद्यम से काम लिया और जीवन में सफलता प्राप्त की। इस कहानी से तुम लोगों को जरूर प्रेरणा मिली होगी। तुम लोग भी सोच रहे होंगे कि अगर संध्या जैसी लड़की सफल बन सकती है जीवन में तो हम क्यों नहीं, हम भी सफल बन सकते हैं। तो कामयाबी सभी के लिए है और तुम भी अपने जीवन में सफलताएं प्राप्त करो, मैं यही आशा करती हूँ और आज का पाठ यहीं समाप्त करती हूँ। आज के लिए मैं आती हूँ, अगली पाठदान लेकर मैं फिर तुम लोगों के पास आऊंगी। आज के लिए यही से, धन्यवाद।